আজি মই স্টার্ট কৰিব লৈছো থার্ড চ্যাপ্টার ম্যাট্ৰাইসেস বা ম্যাট্ৰিক্স। ঠিক আছে, নতুন বস্তু তোমালোকৰ কাৰণে ইমান টানো নহয়, লাষ্টৰ ফালে অকমান হয়তো টান হ'বগে। ঠিক আছে, সো আজি আমি এইটো পৰা স্টার্ট কৰিলো। সো চ্যাপ্টাৰটোৰ নাম ম্যাট্ৰাইসেস। এটা প্লুরাল ফর্ম, ইয়ার সিঙ্গুলার ফর্মটো হ'ল ম্যাট্ৰিক্স। নর্মালি এটা সিঙ্গল বস্তুক আমি ম্যাট্ৰিক্স বুলি কওঁ আৰু তাৰ প্লুরাল ফর্মটো ম্যাট্ৰাইসেস বুলি কোৱা হয়। ঠিক আছে, সো প্ৰথম কথা হ'ল হোৱাট ইজ আ ম্যাট্ৰিক্স। ম্যাট্ৰিক্স মানে কি? ম্যাট্ৰিক্স নামৰ চিনেমা এখন আছিল কিয়ানো ৰিভছৰ, নহয় জানো? সেইটো নহয়, সেইটো ম্যাট্ৰিক্স নহয়। সো মেথমেটিক্সত ম্যাট্ৰিক্স মানে হৈছে মই যদি ডেফিনেশ্যন হিচাপে ক'বলৈ যাওঁ, এন এৰে অৰ এ সিকুৱেন্স অফ নাম্বাৰছ arranged in rows and columns. Rows and columns যেতিয়া আমি নাম্বাৰছ কিছুমান এৰেঞ্জ কৰি দিওঁ ইনসাইড এ স্কোয়াৰ ব্ৰেকেট, তাকে আমি ম্যাট্ৰিক্স বুলি কওঁ। যেনেকৈ এইটো এটা সাপোজ 1 2 3 4 5 6। ঠিক আছে, দিস ইজ এ ম্যাট্ৰিক্স। এটা ম্যাট্ৰিক্স বুলি ক'ব পাৰোঁ আমি ইয়াত। চোৱা এতিয়া এনেকৈ হৰাইজেণ্টেলি থকা গিয়া আমি কি বুলি কওঁ জানানে? তাহাঁতক ৰ' কয় নে কলম কয়? দে আৰ ন'ন এজ ৰ'জ। তো এনেকৈ ৰ' কেনেকৈ থকাখিনি ৰ' বুলি কওঁ। চ' ৰ' ইয়াত দেখিছে দুটা আছে, আৰু ভাৰ্টিকেলি থকাখিনিক আমি কলম বুলি কওঁ। চ' কলম কেইটা দেখিছে ইয়াত? এইটো দুটা তিনিটা কলম। ঠিক আছে, চ' when some numbers are arranged in such a order that they are divided amongst rows and columns inside a square bracket, this is known as a matrix. এটা matrix বুলি কয়। ঠিক আছে, और বেলেগ ধৰণে আকৌ চাব পাৰোঁ 1 2 3 4 এটা এটা ম্যাট্ৰিক্স। ঠিক আছে, ইয়াৰ নাম্বাৰ অফ ৰ'জ কিমান দেখিছে? দুটা। নাম্বাৰ অফ কলামছ কিমান দেখিছে? দুটা। বুজি পাইছা চাগে সকলো, হয় না? চ' এনেকুৱাবিলাকক আমি ম্যাট্ৰিক্স বুলি কওঁ। এতিয়া প্ৰথম কনচেপ্ট আহিব তোমালোকৰ, হোৱাট ডু ইউ মিন বাই অৰ্ডাৰ অফ এ ম্যাট্ৰিক্স। এটা ম্যাট্ৰিক্সৰ অৰ্ডাৰ মানে কিনো? হোৱাট ডু ইউ মিন বাই অৰ্ডাৰ? সাপোজ 1 2 3 4 5 6 অলপ আগত লিখা ম্যাট্ৰিক্সটো মই লিখি লৈছো। ইয়াত ৰ' কেইটা দেখিছা তোমালোকে? এটা দুটা ৰ'। আৰু কলম কেইটা দেখিছা? 1 2 3, হয় না? তো 3। তো ইয়াক আমি এনেকৈ লিখো 2/3। প্ৰথমতে সদায় ৰ' নাম্বাৰটো লিখে, তাৰপিছত কলমৰ নাম্বাৰটো লিখে। সো দিস ইজ ন'ন এজ দ্য অৰ্ডাৰ অফ দ্য ম্যাট্ৰিক্স। তো প্ৰতিটো ম্যাট্ৰিক্সৰে নিজৰ নিজৰ এটা অৰ্ডাৰ থাকিব। সো এই ম্যাট্ৰিক্সটোত ৰ' দুটা আছে, কলম তিনিটা আছে, সেইকাৰণে 2/3। যদি এনেকৈ থাকিলেহেঁতেন 0 1 2 2 1 3 4 5 6, ইয়াত এতিয়া চোৱা ৰ' কেইটা আছে? 1 2 3, কলম কেইটা আছে? 1 2 3, তিনিটা আছে, নহয় নে? সো ইয়াৰ অৰ্ডাৰটো কি হ'ব? 3/3। দিস ইজ এ 3/3 ম্যাট্ৰিক্স। বুজি পাইছা চাগে? ইমান টান নহয় এইটো, হয় না? অৰ্ডাৰ বুলি খালি এটা কথা মনত কৰিব লাগিব যে প্ৰথমতে সদায় ৰ' নাম্বাৰটো আগত লিখো, ছেকেণ্ডত কলম নাম্বাৰটো লিখো। আৰু এটা সাপোজ এনেকৈ লিখিলো মই 1 2 3, এইটো ইয়াত এতিয়া ৰ' কেইটা আছে? ধৰিব পাৰিছা নে? এনেকৈ 1 2 3, ৰ' তিনিটা আছে, কলম এটাই আছে। ঠিক আছে, তো ইয়াৰ অৰ্ডাৰটো কি হ'ব? তিনিটা ৰ' এটা কলম, সো 3/1। ঠিক আছে, সো দিস ইজ দ্য অৰ্ডাৰ অফ দিস ম্যাট্ৰিক্স। ঠিক আছে, ইয়াতে সৰু কথা এটা এতিয়া চোৱা, এই ম্যাট্ৰিক্সটোৰ অৰ্ডাৰ কিমান হ'ল? 2/3। এটা 2 × 3 কিমান? মাল্টিপ্লাই কৰিলে 2 × 3 6, সেইকাৰণে ইয়াত 6 আহিব। ঠিক আছে, ইয়াত অৰ্ডাৰটো চোৱা 3/3, 3 3 কিমান? 9, সো ইয়াত 9টা আহিব। সো অৰ্ডাৰটো মাল্টিপ্লাই কৰি দিলে আমি টোটাল নাম্বাৰ অফ এলিমেণ্টছ ইন এ ম্যাট্ৰিক্স পাই যাওঁ। ঠিক আছে, সো এইখিনি সৰু বস্তু এটা প্ৰথম 1 মাৰ্কৰ কোৱেশ্চনৰ কাৰণে হয়তো নাহে, নৰ্মেলি ইমান ইজি এটা, কিন্তু লাগিব তোমাক। ঠিক আছে, সো নোট ডাউন কৰিব। ঠিক আছে, সো অৰ্ডাৰ বুজি পালা চাগে তোমালোকে, হয় না? সিম্পল বস্তু এটা। এতিয়া আমি পঢ়ো টাইপছ অফ ম্যাট্ৰিক্স। টাইপছ অফ ম্যাট্ৰিক্স। Types of matrices. ঠিক আছে, so first one is row matrix. My single order row matrix. What is a row matrix? নামটো ওলাই আছে যিটো ম্যাট্ৰিক্সত অকল এটা row থাকিব, কলম যিমানে হওক লাগিলে। A matrix that has only one row is known as a row matrix. যেনেকৈ এইটো example, so 1 2 3, দেখিছানে? ইয়াত ৰ' এটাই আছে, কলম তিনিটা আছে। তো কলম যেটাই নাথাকক, ৰ' যদি এটাই থাকে তাক আমি ৰ' ম্যাট্ৰিক্স বুলি কওঁ। ঠিক আছে, সেকেন্ড নাম্বার 2 কলম ম্যাট্রিক্স।
কলম মেট্ৰিক্স নামটো যে ওলাই আছে ওপৰটো যদি বুজি লাইটো বুজি পাই যাব নিছে হয় না জিটো মেট্ৰিক্সত অকল এটা কলম থাকিব সাপোজ 1 2 3 4 এটো ঠিক আছে সো জিটো মেট্ৰিক্সত অকল এটা কলমে আছে ইয়াত কলম এটা আছে এনেকে চাই পাঁচটা নাই ঠিক আছে সো দা মেট্ৰিক্স that has only one column is known as a column matrix ইয়াত रो যিমান এটা হ'ব লাগে ঠিক আছে एग्जांपल লৈছো third square matrix square matrix so square matrix का क्या square माने के all sides are equal by adjacent sides equal सब sides equal है ना तार माने যদি what is a square matrix যদি definition বলি কয় তেতিয়া আমি কেনেকৈ লিখিম a matrix in which the number of rows and number of columns are equal rows and column or number কিটা যদি সমান সমান হয় তাকে আমি square matrix বুলি কওঁ যেনেকৈ 1 2 3 4 5 6 7 8 9 ইয়াত रो কেটা আছে তিনটা কলম কেটা আছে তিনটা তো অর্ডারটো কি 3/3 তার মানে रो এন্ড কলম নাম্বারটো একে তাক আমি কি বুলি কলো স্কয়ার ম্যাট্রিক্স বুলি কওঁ ঠিক আছে বুজি পাইছা নাম্বার 4 is diagonal matrix এটা diagonal মানে কি জানা তোমালোক হ্যাঁ সাপোজ যিকোনো কোয়াড্রিলেটারাল তার diagonal বুলি কলে কি বুজি পাও অপোজিট ভার্টেক্স বিলাক জয়েন কৰা লাইনডালক আমি diagonal বুলি কওঁ এতিয়া diagonal matrix বুলি কৈ দিয়াৰ লগে লগে আমি মনতে ভাবি ল'ব লাগিব যে এটা স্কয়াৰ ম্যাট্ৰিক্সৰ কথাই কৈছে diagonal matrix মানে স্কয়াৰ ম্যাট্ৰিক্সে হয় কাৰণ স্কয়াৰ ম্যাট্ৰিক্স এটাতে diagonal এলিমেন্টস থাকিব এনেকুৱা বাকি ম্যাট্ৰিক্স যিবোৰ স্কয়াৰ ম্যাট্ৰিক্স নহয় যত নাম্বাৰ অফ rows and columns সমান সমান নহয় তাতো diagonal এলিমেন্টস নাই নাই বুজি পাইছা তো diagonal matrix হ'বলৈ হলে ফার্স্ট কন্ডিশন যে হেতু এটা স্কয়াৰ ম্যাট্ৰিক্সে হ'ব লাগিব ঠিক আছে সো ডেফিনিশন কি দিছে আমি a diagonal matrix is a square matrix in which all the non diagonal elements are zeros বুজি পাইছা তাৰ মানে এটো কথাটো এতিয়া diagonal elements বুলি কলে কোনটো বুঝো যেনেকৈ মই কৈছিলো যে যিকোনো কোয়াড্ৰিলেটারাল তাৰ এডাল diagonal বুলি কওঁ এই ম্যাট্ৰিক্সটো দেখে diagonal elements বুলি কলে এই diagonally থকা elements এই তিনটা diagonal elements বুলি বুজি পাইছা চাগে হয় না সো ইয়াত মই যদি ড্ৰ কৰিব যাও এনেকৈ 2 3 4 5 6 7 8 9 10 এটো এটা স্কয়াৰ ম্যাট্ৰিক্স হয় ইয়াৰ diagonal elements কোন কিটা এই তিনটা 2 6 আৰু 10 ক মই diagonal elements বুলি কওঁ কিন্তু বাকি এলিমেন্টস খিনি যদি কি হ'ব লাগিব ইয়াত বাকি যিকিটা diagonal elements কিটাক বাদ দিম diagonal elements কিটা বাদ দি বাকি যিখিনি এলিমেন্টস থাকিলে গুটেখিনি 0 হ'ব লাগিব একি আহে এই ম্যাট্ৰিক্সটো diagonal matrix বুলি কয় ঠিক আছে ডেফিনেশন আকবাৰ কৈ দিছো a diagonal matrix is a square matrix in which all the elements excluding the diagonal element খিনি আতৰাই বাকি গুটে এলিমেন্টস খিনি if they all are zeros তাহলে আমি diagonal matrix বুলি কওঁ ঠিক আছে সো এখিনি নোট ডাউন কৰিলে মই বাকিখিনি কৈছো ঠিক আছে নাম্বার 5 is কি আছে scalar matrix so what is a scalar matrix a scalar matrix is a diagonal matrix এটা diagonal matrix এ হয় if the diagonal elements has to be equal তার মানে এই কথা 2 0 0 0 2 0 0 0 2 বুজি পাইছা নে আগতো ইয়াৰ সাই নম্বৰ আমি যেতিয়া diagonal matrix কৈছিলো তেতিয়া আমি কি কৈছিলো যে diagonal matrix এটা diagonal elements কিন থাকিব যিকিনো হ'ব পাৰে বাকি 0 হ'ব লাগিব এতিয়া scalar matrix মানে কি কৈছে diagonal matrix এ হয় diagonal যেটো নম্বৰ 4 পৰিছিল হেতু হ'ব লাগিব খালি diagonal element যিকিটা আছে গোটে কিটা সমান হ'ব লাগিব 2 হলে 2 হ'ব লাগিব 7 হলে 7 হ'ব লাগিব 10 হলে 10 হ'ব লাগিব আৰু বাকিখিনি তো obviously 0 হ'ব লাগিব ঠিক আছে এটো অর এনেকে যদি লিখো মই m 0 0 0 m 0 0 0 m বুজি পাইছা তো diagonal element কিটা যেকিটা থাকে গোটেইটা যদি ইকুয়াল হয় তেতিয়া হেতু তেনেকা ম্যাট্ৰিক্সক আমি স্কেলাৰ ম্যাট্ৰিক্স বুলি কওঁ ঠিক আছে নাম্বার 6 is identity matrix এটো মোস্ট কমনলি ইউজ হোৱা ম্যাট্ৰিক্স বহুত কামত ইউজ হয় একেবাৰে লাষ্টৰ লৈকে আমি এই দুটা চেপ্টাৰ ম্যাট্ৰিক্স এন্ড ডিটাৰমিনেন্টস দুটা ৰিলেটেড চেপ্টাৰ এই দুটাৰ পৰা আহে টোটাল মিলিবলৈ 13 মাৰ্কস আহিব তোমালোকৰ ফাইনেল দুটা হয়তো 7 6 or 6 7 কেনেকৈ আহে তেনেকৈ ঠিক আছে সো আইডেন্টিটি ম্যাট্ৰিক্স তো বহুতে দৰকাৰী ম্যাট্ৰিক্স তোমালোকে মন দিয়া সো আইডেন্টিটি diagonal matrix scalar matrix
আইডেন্টিটি মেট্ৰিক্স ইয়াৰ পিছত আৰু দুটা পাম গুটেকিটা একেলগে ৰিলেটেড বুলি কৰিব পাৰো অলমোস্ট সিমিলাৰ বস্তু ঠিক আছে স্কেলাৰ মেট্ৰিক্সটো কি আছিল যে ডায়াগোনাল এলিমেন্ট যেকিটা থাকিব হেকিটা ইকুৱেল হ'ব লাগিব বাকিখিনি জিৰোজ হ'ব লাগিব আইডেন্টিটি মেট্ৰিক্স মানে কি যদি ডায়াগোনাল এলিমেন্টস গিটা 1 1 1 হয় বাকিখিনি যদি 0 0 0 হয় এইটো বুজি পাইছা ঠিক আছে অকল 1 হে হ'ব লাগিব বেলেগ হলে নহব ইয়াত যদি মই 3 3 3 দি দিও হেতু তেতিয়া স্কেলাৰ মেট্ৰিক্স হ'ব এটো আইডেন্টিটি মেট্ৰিক্স নহয় তো আইডেন্টিটি মেট্ৰিক্সৰ ডেফিনেশন এটো ইফ অল দা ডায়াগোনাল এলিমেন্টস আৰ 1 হে হ'ব লাগিব and non diagonal elements are zeros then it is called an identity matrix and it is denoted by capital I ইয়াক ডিনোট কৰিবলৈ I নামৰ লেটাৰ এটা দি দিয়া আছে কাৰণ এটো বহুত কমন ইউজ হৈ গৈছে ঠিক আছে সো এটো ইয়াৰ অৰ্ডাৰটো কি 3/3 কাৰণ তিনটা ৰ তিনটা কলম সো 3/3 আইডেন্টিটি ম্যাট্ৰিক্স যদি 2/2 হল থাকে তেতিয়া আইডেন্টিটি ম্যাট্ৰিক্স টো কি বুলি ক'লো আমি 1001 এটো এটা 2/2 আইডেন্টিটি ম্যাট্ৰিক্স কাৰণ ইয়াত ডায়াগোনাল এলিমেন্ট কিটা কি 1 1 আৰু নন ডায়াগোনাল কিটা 0 0 বুজি পাইছা চাগে হয় না সো এটো হল আইডেন্টিটি ম্যাট্ৰিক্স অফ অৰ্ডাৰ 3/3 and অৰ্ডাৰ 2/2 এটা মন দিয়া দে লাগিব next number 7 upper triangular matrix মানে কি আছে so নামটো ওলাই আছে চোৱা 1 3 4 0 7 6 3 0 0 0 কি বুজি পাইছা তাৰ মানে ডায়াগোনাল এডালৰ যদি উপৰ ফালে এটা এনেকে ইমাজিন কৰি লব পাৰো আমি এটা স্কয়াৰ শেপ বক্স এটা ইয়াক যদি মই ডায়াগোনাল ড্ৰ কৰি দুটা ট্ৰায়াঙ্গল ডিভাইড হৈ যায় এটা উপৰ ট্ৰায়াঙ্গল এটা তলৰ ট্ৰায়াঙ্গল আপাৰ এন্ড লোৱাৰ তো ইয়াতো তেনেকে ভাবিব এডাল ডায়াগোনাল ডাল এইটো এটা ট্ৰায়াঙ্গল হৈ আছে তলৰ ফালে এটা ট্ৰায়াঙ্গল শেপ হৈ আছে যদি উপৰ ফালৰ ট্ৰায়াঙ্গল শেপটোত নাম্বাৰস থাকে আৰু তলৰ ফালৰ ট্ৰায়াঙ্গল শেপটোত বাকিখিনি যদি 0 0 0 হয় তেতিয়া হলে সেই তেনেকুৱা এটা ডায়াগোনাল ম্যাট্ৰিক্সক আমি upper triangular matrix বুলি কোৱা হয় ওপৰৰ ট্ৰায়াঙ্গলটো ফৰ্ম হৈ আছে কিবা কি নম্বৰ আছে তলৰ ট্ৰায়াঙ্গলটো 0 0 0 আছে ঠিক আছে ক্লিয়াৰ হৈছে লাগে হয় না ইয়াৰ উল্টাটোৱে lower triangular matrix নামতে গম পাইছা চাগে আগৰটো নিচিনা কি হ'ব lower triangular matrix ঠিক আছে জাস্ট মই एग्जांपलটা দিলে বুজি পাই যাব তোমালোকে এইটো সাপোজ 2 7 6 0 0 0 1 2 3 তাৰ মানে কি লোৱাৰ ট্ৰায়াঙ্গুলাৰ তাৰ মানে তলৰ ট্ৰায়াঙ্গলটো দেবা এলিমেন্টবোৰ আছে ওপৰ সাইডে 0 0 0 হৈ আছে বুজি পাইছা চাগে হয় না সো these are the types of matrices that we are going to find in this chapter এই চেপ্টাৰটোত এইখিনি লৈ আমি গোটেইখিনি খেলবোৰ খেলি থাকিম তো তোমালোকে কি নোট ডাউন কৰিলো আমি এক্সাৰসাইজটো স্টাৰ্ট কৰি দিব লৈছো so ঠিক আছে so আমি এতিয়া প্ৰথম এক্সাৰসাইজটো ম্যাট্ৰিক্সৰ ছটামান এক্সাৰসাইজ আছে দেই so এক্সাৰসাইজ 3.1 তো স্টাৰ্ট কৰি দিব লৈছো আটাইতকৈ ইজি সব এক্সাৰসাইজ আৰু শৰ্ট কোৱেশ্চন কেইটামান আছে 8 9টামান আমি কৰি পেলাম so ফাৰ্স্ট এক্সাৰসাইজটো যেহেতু মোৰ ওচৰত বৰ্তমান গোটেই বুকখিনি চেণ্টাৰত থাকি আছে ঘৰত নাছিল so কোনবা এটাৰ পৰা তোমালোকৰ মই এনেকৈ কালেক্ট কৰি ল'বলগীয়া হৈছে কোৱেশ্চনখিনি লিখা আছে দেখিছো so ফাৰ্স্ট এক্সাৰসাইজৰ ফাৰ্স্ট কোৱেশ্চনটো নম্বৰ 1 if A equal the matrix dia ase A number matrix to ase 2 5 19 minus 7 35 minus 2 5/2 12 root 3 1 minus 5 আৰু 17 ঠিক আছে so this is a matrix আমাক উলিয়াব কি দিছে order প্ৰথমতে আমি অৰ্ডাৰটো লিখিব লাগে Number 2 number of elements total elements kiman ase yate and number 3 find A12 A21 A23 A24 A33 के एलिमेंट किटा उलियाइ দিব লাগে ঠিক আছে সো ঠিক আছে number 1 so A equal matrix to দেখিছা আমি প্ৰথমে লিখিব লাগে কি order of the matrix so order কেনেকৈ লিখাম আমি number of rows কেটা দেখিছা তিনটা আৰু number of columns কেটা দেখিছা
চাৰিটা সো অৰ্ডাৰ লিখোতে সদায় ৰো টু আগত লিখে মাল্টিপ্লাই সাইন লগত তাৰ পিছত number of columns so order of the matrix number 1 the order of A is equal to 3 row 4 columns or 3/4 ঠিক আছে is it number 2 number of elements total elements কেটা আছে আমি কাউন্ট কৰিব পাৰো কেটা আছে এফালে 4 এফালে 3 মানে 12 টা বা এটো ইনটু কৰিলো 3 বজা কি মানে 12 so number of elements 12 টা ওলাব so number of elements is equal to 12 ঠিক আছে বুজি পাইছা আছে নাম্বার 3 এতিয়া আমরা কমন দিব লাগিব দে এইটা এলিমেন্ট উলিয়াব লাগে এ স্মল এটোৱে বুজাইছে এলিমেন্টস কিনি ইয়াত থকা এলিমেন্টস কিনি আৰু তলত যিটো নাম্বার আছে সেই নাম্বাৰটোৱে পজিশনটো বুজাইছে তাৰ ইয়াত এটো 12 নহয় এটো 1 2 বুলি কম এটো 21 নহয় এটো 2 1 বুলি কম তাৰ মানে কি বুজাইছে এটো 1 2 তাৰ মানে ফাৰ্স্ট ৰো সেকেন্ড কলম সদায় প্ৰথমটো ৰো বুজাব সেকেন্ডটো কলম বুজাব ইয়াত 2 1 টো কি বুজাইছে সেকেন্ড ৰো ফাৰ্স্ট কলম second row third column second row fourth column third row third column ঠিক আছে সো এতিয়া প্ৰথমতে আমি লিখব লাগে a1 2 তাৰ মানে first row second column থকা এলিমেন্ট তো first row কোনটো ইয়াত first row এটো হয়তো তাৰে কোনটো column second column তো first column এটো second column এটো তাৰ মানে second first row second column কোনটো এলিমেন্ট দেখিছে 5 so therefore a1 2 is 5 just position to size এলিমেন্ট বুলি দিব লাগে ঠিক আছে নেক্সট লা A21 second row first column এটা second row মানে first row এটো আছে second row এটো তারে কোনটো কলম কে নম্বৰ কলম এটা 1 2 3 4 কে আছে সো এক নম্বৰ কলমত এটো আছে তো এক নম্বৰ কলমটো লাগে আমাক কিমান 35 ঠিক আছে নম্বৰ নেক্সট কি কৈছে A23 second row third column তো সো second row মানে এটো হয়নে তারে third column তো first column second column third column এই second column তো third column to আৰু second row to কোনটো পৰিছে এইবাৰ 5/2 ঠিক আছে তাৰ পিছত কৈছে A24 second row fourth column second row মানে এটো তাৰে fourth column to first second third fourth column to কি পৰিছে second row fourth column কি দেখিছা ইয়াত 12 ঠিক আছে ক্লিয়াৰ হৈছে আৰু লাষ্টত দিছে A33 তাৰ মানে third row third column এটো আৰু third column first column second column third column তাৰে কোনটো মিলি যায় গলে -5 ঠিক আছে সো এনেকুৱা বস্তুবোৰ আমাক পিছত লাগিব এতিয়া ইমান ডাইৰেক্টলি এনেকে পৰীক্ষা হয়তো লিখিব পাৰে সিম্পল হিচাপে কিন্তু এই বস্তুটো আমাক পিছত ডাঙৰ কোৱেশ্চন কৰিবতে লাগিব ঠিক আছে সো এইটো নোট ডাউন কৰিব নাম্বার 2 a matrix has 24 elements what are its possible orders what if it has 13 elements ঠিক আছে সিম্পল কোৱেশ্চন শর্ট কোৱেশ্চন দা কোৱেশ্চন বুককে ছুটি আনসাৰটো হ'ব চাগে সো a matrix has 24 elements এটা ম্যাট্ৰিক্সত 24 টা এলিমেন্টস আছে টোটাল এলিমেন্ট ভিতৰত তো তাৰ পসিবল অৰ্ডাৰ কি হ'ব পাৰে ইয়াৰ লগত চোৱাইতে আমাৰ যেটো কোৱেশ্চন দিছিল এক নম্বৰ কোৱেশ্চনটো তাৰ অৰ্ডাৰটো আছিল 3/4 আমি লিখিছিলো আৰু ভিতৰত 12 টা এলিমেন্ট আছিল তো 12 টা এলিমেন্ট হোৱাৰ কাৰণে অৰ্ডাৰটো 3/4 নে অৰ্ডাৰটো 3/4 হোৱাৰ কাৰণে 12 টা এলিমেন্ট হয় না বুজি পাইছা নে কি কৈছো সো ইয়াত যদি 12 টা এলিমেন্ট থাকে 3/4 নহয়ও 6/2 হলো 12 টা এলিমেন্ট থাকিলে বুজি পাইছা নে কি কৈছো বা 4/3 হলো 12 টা এলিমেন্ট থাকিলে বুজি পাইছা তো আমি পসিবল অৰ্ডাৰ কি 24 টা এলিমেন্ট ভিতৰত থাকিবলৈ হলে এই ম্যাট্ৰিক্সৰ ভিতৰত যদি 24 টা এলিমেন্ট থাকিবলৈ হয় তাৰ অৰ্ডাৰ কিটা কি হ'ব পাৰে পসিবল দুটা কিটা অৰ্ডাৰ আমি জাস্ট লিখি লওঁ এটা অৰ্ডাৰটো নহয় এই ওলাব পাৰে হয় না সো if the matrix has 24 elements possible orders are কি হ'ব পাৰে 1 into 24 এটা रो 24 টা কলম আর 2 into 12 দুটা रो 12 টা কলম মানে আলটিমেটলি এনেকুৱাকে বনাব লাগে যাতে পেয়াৰবোৰ ইনটু কৰিলে 24 ওলায় 24 টা এলিমেন্টস ওলাব লাগিব যেনেকৈ বুজি পাইছা
3 into 8 কাৰণ 3 8 গুণ কিমান 24 বুজি পাইছা or 4 into কিমান 6 6 into 4 6 4 যায় 24 7 into 24 যায় জানো দাদা এখানে 7 into কিবা এটা হ'ব নোৱাৰে 8 into 3 আৰু কি হ'ব পাৰে 9 into 24 হৈ যায় 10 হৈ যায় 12 into 2 আৰু 24 into 1 এইকেইটা হ'ল পসিবল অৰ্ডাৰ এইকেইটা অৰ্ডাৰ কৰিলে টোটাল এলিমেন্ট 24 টা মাত্ৰ ইমান গাড়ী গৈছো আজি ইনে বন্ধ দি হৈছে গাড়ীবোৰ কেনে চলাই গৈছে মানুহবোৰে সৰি সো 24 টা যদি এলিমেন্টস থাকে এইকেইটা হ'ল পসিবল অৰ্ডাৰ ঠিক আছে তাৰ লগত আৰু এটা কোৱেশ্চন দিছে what if it has 30 এলিমেন্টস যদি 13 টা এলিমেন্ট থাকে তেতিয়া পসিবল অৰ্ডাৰ কি হ'ব যদি 13 টা এলিমেন্ট থাকে 13 টো প্ৰাইম নম্বৰ এখানে বেলেগ একো 24 টো কম্পোজিট নম্বৰ কাৰণে বহুত কম্বিনেশন ওলাইছে 13 টো বেছি কম্বিনেশন ওলাইব কি কি ল'ব এটা 1 into 13 হ'ব পাৰে or আৰু এটা কি ল'ব 13 into 1 ঠিক আছে সো এইটা হ'ল পসিবল অৰ্ডাৰস ইন a matrix that has 13 elements ঠিক আছে নোট ডাউন করুন question number 3 तो একে ইয়াৰ নিচিনা এইমাত্ৰ যি কৰিছো যে এই matrix has 24 elements কৈছিলে ইয়াত কৈছে এই matrix has 18 elements what are its possible orders जो 18 টা যদি এলিমেন্ট থাকে অৰ্ডাৰ কি কি আমি ডাইৰেক্ট কৈ দিছো তো 1 into 18 হ'ব পাৰে 2 into 9 হ'ব পাৰে 18 বনিলে হ'ল মাল্টিপ্লাই কৰি 18 বনিলে হ'ল তাৰ পিছত 3 into 6 হ'ব পাৰে আৰু 4 দিন যায় 5 দিন যায় 6 into 3 তাৰ পিছত লুকিয়ে দিলে হ'ল 9 into 2 18 into 1 ঠিক আছে বুজি পাইছা চাগে হয় না এইবিলাক কথা নেক্সট নাম্বার 4 to level construct a 3/4 matrix whose elements are number 1 দুটা আছে এক নম্বৰটো কৈছে aij is equal to half of modulus of -3i plus j ঠিক আছে তো আমাক এটা ম্যাট্রিক্স দিয়া আছে সিম্বলিক্যালি যে aij i মানে নাম্বার অফ রোজ j মানে নাম্বার অফ কলামস is equal to half of modulus of এটো -3i plus j আমি কি কৰিব লাগে এটা ম্যাট্রিক্স বনাব লাগে যাৰ অৰ্ডাৰটো কি হ'ব লাগিব 3/4 3/4 মানে টোটাল এলিমেন্টস কেটা থাকিব 3 4 যা কিমান 12 সো এই ইনফরমেশনটো আমি 12টা এলিমেন্ট উলিয়াব লাগিব ইয়াক স্যাটিসফাই কৰাৰ ঠিক আছে যে 12টা লগ লগাইলে যেটো ম্যাট্রিক্স পাম তাকে আমি এই 3 এটা 3/4 ম্যাট্রিক্স হৈ যাব ঠিক আছে সো এতিয়া সো প্ৰথমতে আমি গম পাব লাগিব যে এটা 3/4 ম্যাট্রিক্স হয় টোটাল এলিমেন্টস থাকে 12টা অলৰেডি গলো সো 12টাৰ পজিশন কি থাকে কি এটা জানিব লাগিব মই এলিমেন্ট কিটা এই বুলি ডিনোট কৰিছো প্ৰথম এলিমেন্টটো 1 1 বুলি ক'ব পাৰো না ফাৰ্স্ট ৰো ফাৰ্স্ট কলম বুজি পাইছা এই ৰোটো থকা গোটেই ফাৰ্স্ট ৰো হ'ব তো প্ৰথমটো হলে 1 হ'ব তাৰ সেকেন্ড এলিমেন্টটো চেঞ্জ হৈ গৈ থাকিব তাৰ মানে কি a1 2 হৈ যাব হয় না তাৰ পিছৰটো কি হ'ব a1 3 তাৰ পিছৰটো a1 4 ফাৰ্স্ট ৰো ফোর্থ কলম কাৰণ চাৰিটা কলম আছে বুলি কৈছে কাৰণ চাৰিটা কলম ল'ব লাগিব বুজি পাইছা সেকেন্ড ৰোটো লৈ আহো সেকেন্ড ৰোটো কি হৈ যাব প্ৰথম ৰোটো a1 দি স্টাৰ্ট হৈছে সেকেন্ড ৰোটো 2 দি যাব এবাৰ সো 2 1 a2 2 a2 3 আৰু এটা a2 4 এটো হ'ল তাৰ পিছৰটোলে a31 হৈ যাব থাৰ্ড ৰো ফাৰ্স্ট কলম থাৰ্ড ৰো সেকেন্ড কলম বুজি পাইছা a33 থাৰ্ড ৰো থাৰ্ড কলম তাৰ পিছত a34 থাৰ্ড ৰো ফোর্থ কলম সো এই টোটাল এলিমেন্ট কি আমি উলিয়াই দিব লাগে a2 ইনফরমেশন ইউজ কৰি সো প্ৰথমতে আমি চাও aij যদি এটো হয় a প্ৰথমতে কি লাগে 1 1 লাগে সো a11 কি হ'ব এটা সো aij এর জায়গায় মই কি বহাইছো i জায়গাটো 1 বহাইছো j জায়গাটো 1 বহাই লৈছো সো এটো সাইড যত i আছে তাত 1 বহাই দিম যত j আছে তাত 1 বহাই বুজি পাইছা তো কি হ'ব সো আছে হাফ অফ মডুলাস অফ -3 ইনটু i জায়গা কিমান বহাইছো 1 প্লাস j মানে কিমান বহাইছো 1 বহাইছো বাকিখিনি ক্যালকুলেশন কিমান হ'ব হাফ অফ মডুলাস -3 ইনটু 1 -3 প্লাস 1 কিমান হয় -2 মডুলাস অফ -2 কিমান +2 তাৰ মানে হাফ অফ 2 মানে কিমান হ'ব 1 ঠিক আছে নেক্সট এলিমেন্ট কি লাগে আমাক a12 লাগে তো a12 লিয়াব এবাৰ চোৱা i মানে 1 j মানে কিমান 2 তো হেতু সাইডত এনেকে i মানে 1 j মানে 2 1 ক্লিয়াৰ হৈছে চাগে হয় না সো হাফ অফ কি হৈ যাব মডুলাস অফ -3 ইনটু i মানে 1 বহাইছো j মানে ইয়াত সেকেন্ড এলিমেন্টটো 2 বুলি কৈছে ঠিক আছে কিমান হ'ল চাচোন হাফ অফ মডুলাস অফ
-3 প্লাস 2 তার মানে -1 ওলাব মডুলাস অফ -1 মানে কিমান 1 হাফ ইনটু 1 মানে হাফ তো সেকেন্ড এলিমেন্ট আমি পাবো হাফ ঠিক আছে নেক্সট কি উলিয়াম আমি a13 তো a13 ইকুয়াল কি হবে হাফ অফ এবার i মানে 1 j মানে 3 তার মানে কি -3 into 1 plus j means 3 that is এফালে 3 বহাই ঠিক আছে এটা সব -3 into 1 মানে -3 plus 3 -3 plus 3 কিমান 0 half into 0 কি হয়ে যাবে 0 তো থার্ড এলিমেন্ট আমি 0 পাইছি ক্লিয়ার আছে তো নেক্সট আইলে a14 এবার i মানে 1 j মানে 4 বহাম তো ইয়াত যদি বহাই দিও half of -3 into 1 plus j জায়গাত মই বহাই দিও 4 ইয়াতে হয় তো কিমান হল -3 plus 4 4 minus 3 মানে কিমান 1 মডুলাস অফ 1 মানে 1 এ তো হাফ ইনটু 1 কিমান হাফ লব ঠিক আছে গোটেই ক্যালকুলেশন তো ফার্স্ট রটো হৈছে আমাৰ এই চাৰিটাহে হৈছে টোটাল গোটেই কি উলিয়াই দিব লাগিব তাকে নেক্সট আমি সেকেন্ড রটো লৈ আহিম সেকেন্ড রটো কি আছে a21 এবাৰ কি হ'ব i মানে 2 j মানে 1 তাক বহাম ইয়াতে বহাম এইটো বহাই i মানে 2 বহাম j মানে 1 বহাম কিমান হ'ব সব হাফ অফ মডুলাস -3 into 2 plus 1 কিমান হ'ব সব -6 plus 1 কিমান -5 और मॉडुलस तो +5 আকৌ বাহিৰত ভাগ এটা আছে তাহলে কিমান হৈ যাব 5/2 ক্লিয়াৰ হৈছে তাৰ পিছত a22 এটো লাগিছে তাৰ মানে i মানেও 2 j মানেও 2 তাৰ মানে কিমান হ'ব হাফ অফ এটা কিমান হয় -3 into i মানে 2 plus j মানেও 2 কিমান হয় চাচোন -3 into 2 -6 plus 2 কিমান হয় -4 মডুলাস অফ -4 কিমান +4 লগত হাফ এটা ইনটু কৰি দিয়া লাগে কিমান থাকিব 2 থাকি যাব ক্লিয়াৰ হৈছে তাৰ পিছত a23 কিমান হল হাফ অফ এবাৰ i মানে 2 j মানে 3 ইয়াত যদি বহাই তো i মানে 2 j মানে 3 কিমান হ'ব -3 into 2 plus 3 কিমান হয় -6 plus 3 তাহলে -3 মডুলাস -3 plus 3 into half that is 3/2 তাৰ পিছত a24 equal কি হ'ব half of এবাৰ i মানে 2 j মানে 4 তাক বহাই দিম so -3 into 2 plus 4 কিমান হয় চাচোন -6 plus 4 কিমান -2 -2 into half -2 মডুলাস 2 হৈ যাব 2 into half that is 1 so a24 তাৰ মানে a টো হৈ গৈছে বাকি চাইটা থাকি ইয়ালকে নোট ডাউন কৰি লৈছো তোমালোকে বোৰ্ডত লিখিবলৈ দিগদাৰ হ'ব নহ'ল ঠিক আছে সো আমাৰ এই আনসাৰ এইটা ওলাইছে প্ৰথমটো 1 তাৰ পিছত হাফ তাৰ পিছত 0 তাৰ পিছত হাফ মই বহাই লৈছো যেটো মেট্ৰিক্স বনাব দিছে আমাক তো প্ৰথমতে ওলালে 1 তাৰ পিছত ওলাইছিলে হাফ তাৰ পিছত ওলাইছিলে 0 তাৰ পিছত ওলাইছিলে হাফ আকৌ এফালে যদি চাও ইয়াত কিমান ওলাইছে আমাৰ 5/2 তাৰ পিছত 2 তাৰ পিছত 3/2 আৰু এটা 1 ঠিক আছে তো এটা বাকি আছে কি 8 গোলাম লাষ্টৰ গোলামটো তো লাষ্টৰ গোলামটো আমি কি উলিয়াম প্ৰথমতে a31 উলিয়াম সো a31 তাৰ মানে কি ন i মানে 3 j মানে 1 তো ইয়াতে বহাই দিম i মানে 3 j মানে 1 কিমান হ'ব চাচোন হাফ অফ মডুলাস -3 into 3 plus 1 -3 into 3 -9 plus 1 কিমান হয় -8 -8 এর মডুলাস ললে +8 8 into আকৌ হাফ মানে কিমান হ'ব 4 ঠিক আছে a নেক্সট এলিমেন্ট কি 3 2 কিমান হ'ব হাফ অফ মডুলাস অফ -3 into এবাৰ i মানে 3 j মানে 2 তো তেটো 3 থাকিব j মানে 2 হৈ যাব -9 plus 2 -7 modulus of -7 মানে +7 7 into half তাৰ মানে 7/2 ক্লিয়াৰ হৈছে থাকে হয় তাৰ পিছত a33 কিমান হয় হাফ অফ মডুলাস কি হ'ব i মানে 3 j মানে 3 সো তাত যদি বহাই দিও -3 into 3 plus j মানে 3 কিমান হ'ব -9 plus 3 -6 modulus of -6 plus 6 or half 3 আর লাস্টত a34 i মানে 3 j মানে 4 half of modulus -3 into 3 plus 4 কিমান হল -9 plus 4 -9 plus 4 কিমান -5 modulus of -5 plus 5 into half that is 5/2 তো লাস্টৰ ৰটো এইটা এলিমেন্ট পালো এইটা আমি আনসাৰটো ইয়াত ফিট কৰি দিলে তো লাস্টৰ এলিমেন্টত মই যদি বহাই দিও কি পালো 4 7/2 3 আৰু 5/2 so these are the elements in the 3/4 matrix
বুজি পালা যেটোৱে এই কন্ডিশনটো স্যাটিসফাই কৰাকে আমি বনাই দিছো যেখিনি পজিশন আছে এই পজিশন কিটা আই আৰু জে জায়গাত পজিশনটো বহাই বহাই গলে হ'ল বুজি পাইছা চাগে হয় না সন্ধান কৰিলো question 4 আৰু এটা question আছে লগতে 4 নম্বৰ 2 হিচাপে তোমালোকে নিজে আমি questionটো পাতি দিছো find 3/4 matrix এটা বনাব লাগে 3/4 matrix হ'ব লাগিব যত aij equal to কৈ দিছে twice I minus j ইজি একেবাৰে ঠিক আছে সো তোমালোকে আগৰ নিচিনাকে এই মাত্ৰ যেনেকৈ কৰিলো a11 a12 a13 a21 তেনেকৈ উলিয়াই পেলে ইয়াত I আৰু j এর ভ্যালু কিটা বহাই বহাই এফালে বহাই বহাই তোমালোকে ম্যাট্ৰিক্সটো বনাব লাগে ঠিক আছে এটা পাৰিবা তোমালোকে নিজে ট্ৰাই কৰিবা সো question number 5 ল আহিছে question 5 find x y z if number 1 4 3 x 5 is equal to y z 1 5 इजी একেবাৰে সহজ ইয়াৰ এই ম্যাট্ৰিক্সৰ অৰ্ডাৰ 2/2 দুটা ৰ দুটা কলম ইয়াৰো অৰ্ডাৰ 2/2 দুটা ৰ দুটা কলম দুটা ম্যাট্ৰিক্স কেতিয়া ইকুৱেল হয় যেতিয়া প্ৰথম কথা তাৰ অৰ্ডাৰটো ইকুৱেল হ'ব লাগিব আৰু লগতে corresponding elements বোৰ ইকুৱেল হ'ব লাগিব ইয়াৰ ফাৰ্স্ট এলিমেন্টটো কি 4 ইয়াৰ ফাৰ্স্ট এলিমেন্টটো কি y তো দুটা ম্যাট্ৰিক্স যদি সমান হয় তেতিয়া হলে মিলি থকা এলিমেন্টবোৰ ফাৰ্স্ট এলিমেন্টটো ফাৰ্স্ট হ'ল সেকেন্ড টু সেকেন্ড ইকুৱেল হ'ব লাগিব তো therefore equating corresponding elements আমি যদি corresponding elements বোৰ ইকুৱেট কৰি দিও তো ডাইৰেক্ট কি পাব y ইকুৱেল কিমান 4 z ইকুৱেল কিমান হৈ যায় 3 তাৰ পিছত x ইকুৱেল কিমান 1 x y z ৰ ভ্যালু উলিয়াব লাগে তো x ইকুৱেল 1 5 to 5 ৰ লগত মিলি আছে দেখিছা ঠিক আছে এটো হ'ল নেক্সট 5 ৰ কোৱেশ্চন নম্বৰ 2 টো চোৱা x plus y 2 5 plus z xy এটো সাইডে আছে 6 2 5 আৰু 8 ঠিক আছে এটা অকমান আগৰটো অকমান দিবলৈ যাব পাৰে কাৰণ একেলগে আছে x আৰু y ঠিক আছে ইয়াতো যদি আমি কম্পেয়াৰ কৰি চাও দেখিছানে x plus y লগত কি ইকুৱেট কৰিম 6 2 লগত 2 টো মিলি আছে এটা নাচালো 5 plus z মানে কিমান 5 আৰু xy মানে কিমান 8 ঠিক আছে সো ইকুৱেট কৰি দিও equating the corresponding elements লিখিবা এখানে ঠিক আছে আমি কি পালো x plus y is equal to কিমান 6 এটা এক নম্বৰ ইকুৱেচন বুলি ধৰিলো কাৰণ আমি ডাইৰেক্ট কৰিব নোৱাৰো 2 to 2 লগত মিলি আছে 5 plus z equal কি হ'ব 5 plus z equal কিমান দেখিছা ইয়াত 5 ইয়াৰ পৰা z ৰ ভ্যালু ওলাই 5 plus z যদি 5 হয় 5 টো ক্যান্সেল হৈ গ'ল z equal থাকিলে কি তো দিস ইমপ্লাইজ z equal to 0 ঠিক আছে z ৰ ভ্যালু পালো আৰু লগতে xy equal কিমান দেখিছা 8 also xy is equal to 8 ঠিক আছে সো ইয়াত আমি প্ৰথম ইকুৱেচন পালো x plus y equal to 6 নেক্সট টু পালো xy equal to এটা সমীকৰণ এতিয়া ইকুৱেচন আমি সলভ কৰিব লাগে xy ভ্যালু পাৰিম স্যাৰ ক্লাস টাইম কৰিছো এনেকুৱা কোৱেচন সো ইকুৱেচন ফৰ্মুলা হৈ যায় মানে কাম কৰো ইয়াৰ পৰা x বা y ভ্যালু এটা নিবলে তাত বহাই সাবস্টিটিউট কৰি দিও ঠিক আছে তো তাকে ওপৰতে মাৰি দিছো সো ইকুৱেচন 1 ক সসম গণনা করতে পাবো x plus y যদি 6 হয় x equal কি হবে 6 minus y হবে না হ্যাঁ সো x এর ভ্যালু নিবলে সেকেন্ড ইকুয়েশন সো ইকুয়েশন 2 implies xy equal to 8 x এর জায়গা কি পাবো 6 minus y into লগতে কি আছে y is equal to 8 আমি ইয়াত কি পাবো 6y minus y square is equal to 8 হৈ আছে হয় না এটা এটা কোয়াড্রেটিক ইকুয়েশন দ্বিঘাত সমীকরণ বনি যাব আমি বনাই পেলাম না তেনেকে গোটেইখিনি ইফালে লৈ গ'লো বুলি ভাবিলো y স্কয়ার ইফালে লৈ গ'লে প্লাস y স্কয়ার হৈ যাব 6y ইফালে গ'লে মাইনাস 6 হৈ আছে তাতে তেনেকে দিব দিয়ে প্লাস এ এটো সাইডে 0 থাকিব ঠিক আছে এটা দ্বিঘাত সমীকরণ বনি গ'ল কোয়াড্রেটিক ইকুয়েশন আমি ইয়াক সলভ কৰিব লাগে ফ্যাক্টরাইজ কৰি দিও স্প্লিটিং মিডল টার্ম 8 আৰু 6 কি বনে 4 2 8 4 plus 2 মানে 6 সিম্পল হয় সো y স্কয়ার মাইনাস 6 এর জায়গা কি পাবো মই 4 plus 2 y plus 8 equal to 0 এখানে নোট ডাউন কৰিছা থাকে তোমালোকে হয় মই মাৰি দিছো তো z এর ভ্যালু অলরেডি 0 ওলালে আমি x আর y ভ্যালু উলিয়াব লাগিব ঠিক আছে সো এটা ব্রেক করার কি হবে y স্কয়ার minus 4y minus 2y plus 8 equal to 0 কমন হলে y minus 4 minus 2 y minus 4 this is equal to 0 so ইয়াত আমি কি পালো এটা y minus 4 আৰু এটা y minus 2 equal to 0 তো y ভ্যালু দুটা হ'ব এটা y equal to either 4 or 2
ঠিক আছে তো y ভ্যালু যদি 4 হয় x এর ভ্যালু বেলেগ এটা হলো y ভ্যালু 2 হলো x এর ভ্যালু 2 টা হলো হ্যাঁ সো देयरफॉर when y equal to 4 x equal to কি হবে ইয়াত বহাইটা y ভ্যালু আনিব 6 minus 4 তার মানে 2 আর when y equal to কিমান লৈছে 2 তেতিয়া x equal to কি হ'ব 6 minus 2 that is 4 বুজি পাইছা টান নহয় ইমান হয় নতুন কৰিলো ঠিক আছে সো কোশ্চেন নম্বৰ 5 হল 6 7 আৰু 8 একেবাৰে ইজি ইকুৱে নাই ইয়াত এই মাত্ৰ যিখিনি আমি 5 লকে কৰিলো x আৰু y ভ্যালু উলিয়াব লাগে কোশ্চেন নম্বৰ 6 ত তাত a b c d ভ্যালু উলিয়াব লাগে পাৰিবা কোশ্চেন নম্বৰ 7 টো জাস্ট এটা ম্যাট্ৰিক্স দিয়া আছে তাৰ অৰ্ডাৰ লিখিব লাগে পাৰিবা এটো কোশ্চেন নম্বৰ 8 টো তেনেকৈ কি x আৰু y ভ্যালু উলিয়াব যদি বুকখনো নাই তোমালোকৰ নেটত যদি মাৰি দিয়ে NCERT ক্লাস 12 টেক্সট বুক আহি যাব নিজে পাৰিবা ট্ৰাই কৰিবা এটা কোশ্চেন নম্বৰ 9 টো চোৱা যেটো বহুত দৰকাৰী কোশ্চেন 1 মাৰ্কৰ কোশ্চেন হয় কিন্তু পৰীক্ষাত ফাইনালত প্ৰায় আহি থাকে এইটো কোশ্চেনটো যে এটা কোশ্চেন দিয়া আছে নাম্বাৰ অফ অল পসিবল ম্যাট্ৰিসেস অফ অৰ্ডাৰ 3/3 with each entry 0 or 1 is কোশ্চেন বুজি পাইছা না যে এনেকুৱা কিমান ম্যাট্ৰিক্স আছে পৃথিৱীত যত অৰ্ডাৰটো 3/3 হ'ব লাগিব আৰু তাৰ ম্যাট্ৰিক্সৰ ভিতৰত অকল এন্ট্ৰি 0 আৰু 1 ইউজ কৰিব বেলেগ এলিমেন্টস ইউজ কৰিব নোৱাৰে তো 0 আৰু 1 ইউজ কৰি 3/3 ম্যাট্ৰিক্স টোটাল কেটা বনাব পাৰিম সো তাৰ কাৰণে থিওৰি এটা আছে থিওৰিটো কি যে any matrix of order m into n ইয়াত অৰ্ডাৰটো 3 into 3 কৈছে মই জেনাৰেলি m into n বুলি ধৰিলো যিকোনো অৰ্ডাৰ যদি দিয়ে with any two entry দুটা এন্ট্ৰি ইয়াত দুটা এন্ট্ৰি কৈছে 0 or 1 is ফৰ্মুলাটো কি 2 to the power m into n 2 কি আহিছে কাৰণ এন্ট্ৰি দুটা আছে আৰু তাৰ ওপৰত পাৱাৰটো কি m into n মানে তাৰ অৰ্ডাৰটো তাৰ পাৱাৰ হৈ যাব ঠিক আছে তো ইয়াত যদি মই বহাই দিও 2 to 2 এ থাকিব কাৰণ ইয়াতো এন্ট্ৰি দুটা 0 or 1 দুটা এন্ট্ৰি to the power তাৰ অৰ্ডাৰটো কিমান গৈছে 3 into 3 so 3 3 কিমান 9 2 to the power 9 that is 512 তাৰ মানে অপচন ডি ইজ দা কাৰেক্ট আনসাৰ অপচন দিয়া আছে ঠিক আছে সো কোশ্চেনটো বুজি লোৱা আৰু এনেকুৱা টাইপৰ কোশ্চেন পৰীক্ষাত আহে 1 মাৰ্কৰ কাৰণে হলো আহে পৰীক্ষাত ঠিক আছে সো গুটে এক্সাৰসাইজটো ভিতৰত দৰকাৰী কোশ্চেন বুলি ক'বলৈ গ'লে এইটো কোশ্চেনটো হল সো ইয়াৰ লগে ফাৰ্স্ট এক্সাৰসাইজটো হৈ গৈছে আমাৰ সেকেন্ড এক্সাৰসাইজটো নেক্সট এপিসোডটো মই দি আছো তোমালোকে এখিনি ক্লিয়াৰ কৰিবা মই ইজি বস্তুখিনি পৰা ষ্টাৰ্ট কৰিছো কিন্তু টান পাব নালাগে বুজি পাইছা চাগে মই ভাবিছো ঠিক আছে